মই আপোনালোকৰ মাজলৈ ইউটিউবাৰ ইনফৰ্মাৰ মিন্ময় আৰু আপোনালোকৰ মাজলৈ এইভাবে আহিলো যে মোৰ লগত এটা ঘটনা সংঘটিত হৈছে। ঘটনাটোৰ বিষয়ে আপোনালোকৰ মাজত ক'বলৈ আহিলো। ৰাইজৰ মাজলৈ মই সব বস্তু আজিকালি কথা বতৰা যিবোৰ হয় সব আগবঢ়াই দিওঁ। ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, মোৰ ফেচবুক একাউণ্ট এটা আছিলে। ফেচবুক একাউণ্টটো নাম হৈছে মোৰ মিন্ময়জ্যোতি বৰদলৈ MJB বুলি। মোৰ নামত ফুল নেমত আছে প্লাছ শ্বৰ্ট নামত আছে হা। সেই একাউণ্টটোত পল্লৱী বৰা বুলি ছোৱালী এজনীয়ে মোক ফেচবুক একাউণ্টত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ পাছত মই পটককৈ ছোৱালীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰোঁ। প্ৰফাইল চফাইল চাই আজিকালি যিহেতু ফেক পিপুল থাকে ন, ফেক একাউণ্ট, সেইসমূহ চাই মেলি মই লওঁ। সেই একাউণ্টটো ফ্ৰেণ্ডছ আছিলে, মোৰ 3জন বন্ধু আছিলে প্লাছ ফ্ৰেণ্ডছো আছিলে। তেওঁ ফটো কেইখনমানো আপলোড আছিলে হা। ফটো কেইখনমান আপলোড থকা দেখি মই ভাবিলোঁ যে ৰিয়েলে একাউণ্ট। মই একচেপ্ট কৰিলোঁ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পাছত আপোনাৰ তেওঁ মোক মেছেজ দিলে হাই বুলি। মই পটককৈ ৰিপ্লাই নকৰা দেখি তাৰপিছত মই দিলোঁ হেল্ল' বুলি। তাৰপিছত ভালনে বুলি সুধিছে, ভাল। তোমাৰ বুলি সুধিলোঁ, ভালেই বুলি কৈছে। আৰু তেওঁ মই সুধিলোঁ যে আপোনালোকে, তেওঁ সুধিলোঁ মানে আপোনাকতো মই চিনি পোৱা নাই, আপোনাৰ ঘৰ ক'ত, এনেকৈ সুধিলোঁ। আপোনাৰ ঘৰ বুলি সোধোতে তেওঁ ফেচবুক একাউণ্টটো ডিএক্টিভেট কৰি দিলে। ফেচবুক ইউজাৰ ওলালে হা। তাৰপিছত মই ভাবিছোঁ ব্লক কৰিছে চাগে, নহ'লে একাউণ্ট ডিএক্টিভেট কৰিছে, কিবা এটা কৰিছে। মই ইমান গুৰুত্ব দি থকা নাই, মোৰ কি দৰকাৰ ইমান, কোন আননোন পাৰ্চন হয়। তাৰপাছত আপোনালোকৰ সেই একাউণ্টটোৰ পৰা ৰাতি মোক খুব সঘনাই মেছেজ আহিছে। মানে তেওঁ ক'ত ঘৰ বুলি কোৱা সেই মেছেজটো পালে। তাৰপিছত পাই পিনি কৈছে যোৰহাটত, এনেকৈ কৈছে। তোমাৰ মই বোলো তুমি বোলো মোক ফেচবুকত ব্লক কৰিছিলা নেকি, এনেকৈ ক'লোঁ। ফেচবুকত ব্লক কৰিছিলা নেকি। তাৰপাছত আৰু কৈছে ফেচবুকত ব্লক কৰিছিলা নেকি, এনেকৈ সুধিলোঁ। তাৰপিছত তেওঁ কৈছে প্ৰুফ দিওঁ, এনে কথাবোৰ পাতি গৈছে। মই বোলো ব্লক কৰিছিলা, মোক বুজাইছে আৰু ব্লক কৰিলে বোলে ফেচবুক ইনষ্টাগ্ৰাম ইউজাৰ বুলি লিখিছে, ফেচবুক ইউজাৰ বুলি ওলায়, মই সেইটো জানো বাৰু। তেওঁ তেনেকৈ কথা বতৰাবোৰ পাতিলে। মোক মেছেজ কৰি আছে, তোমাৰ GF আছে নাই, প্লিজ মোক কোৱা। মই তেওঁক গুৰুত্ব দিয়া নাই। সেইবোৰ কথা টপিকত মই কথা পাতিও ভাল নাপাওঁ। কাৰোবাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই, কাৰ কি আছে ব্যক্তিগত জীৱনত সোধা মোৰ কোনো ৰাইটছো নাই, তেওঁ সুধিব নালাগে। সেইবোৰ মই সেইকাৰণে গুৰুত্ব দি নাই, মই শুই থাকিলোঁ। শুই থকাৰ পাছত মোক এনেকুৱা প্লিজকৈ মেছেজ দিছে। তাৰপিছত ৰাতিপুৱা মই দেখিছোঁ, দেখি পেলাই উঠি পেলাই মই ৰিপ্লাই কৰিলোঁ, নাই কোৱাচোন বোলো, কিবা ৰিলেটেড কথা ক'ম বুলি ক'লে। তাৰপিছত তোমাৰ গাৰ্লফ্ৰেণ্ড বোলে শিৱসাগৰ নাছিলে জানো, মোৰ কথা কৈছে। মই বোলো এইবোৰ কথা কোন হয়। তাৰপিছত সেই ছোৱালীজনী মানে মই পিছত কথা পাতোঁতে চিনি পালোঁগৈ। ইমান মন কৰি নথওঁ ন। এদিন মানে মই যোৰহাটতে মই এক্সামৰ ফৰ্ম ফিল আপ কৰিব গৈছোঁ। তেতিয়া নিশানজ্যোতি বৰদলৈ বুলি ল'ৰা এটা লগ পাইছিলোঁ। নিশানজ্যোতি বৰদলৈ ল'ৰাটো লগ পাওঁতে তেওঁলোকৰ ছোৱালী এজনী আহিছিলে। যেতিয়া ফটো দিলে এইজনী ছোৱালী বোলে, তাৰপিছত মোক ক'লে যে নিশানজ্যোতি মোৰ এক্স হয়। বহুত কথা বতৰা কৈছে, মেছেঞ্জাৰত আছে কথা বতৰাখিনি, আপোনালোকক থুলমূলখিনিয়ে কৈছোঁ। তাৰপিছত কোৱাৰ পাছত এক্স হয় নিশান্ত, তাৰপিছত নিশানজ্যোতি বৰদলৈ, সি মোৰ লগত চিট কৰিছে,
তাৰপিছত বহু বিভিন্ন কথা মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা তোমাক কোনে ক'লে শিৱসাগৰৰ হয় যে মই এনেকৈ প্ৰশ্ন কৰিলোঁ তাৰপিছত সেইটো কথা গুৰুত্ব নাই ছোৱালীজনী ফটো দিলে যোনজনী এদিন লগ পাইছিলোঁ মই তেতিয়া চিনি পাই গ'লোঁ এদিনাখন তোমালোকে অহা নাছিলে জানো একেলগে এনেকৈ ক'লোঁ ইয়াক দেখিছা মই সেইজনী নহয় বোলে মই বেলেগ বোলে এইকেইজনী কি বতৰা কি কথৰা মইতো নাজানো তাৰ কোনোবা গাৰ্লফ্ৰেণ্ড থাকিবও পাৰে আগতে বা এজনী নতুন কিবা কিবি হ'ব পাৰে মই নাজানো সেইবোৰ সম্পৰ্কে হা তাৰপাছততো আৰু গোটেই ঘটনাটো মোৰ লগত কৈছে চিট কৰিছে হেং কৰিছে টেন কৰিছে মোৰ লগত ফিজিকেল ৰিলেশ্যনো কৰিছে এই কৈছিলোঁ বোলে তাৰপিছত ক'লে যে পল্লৱী বৰা মই নহয় এনেকৈ ক'লে হা মই বোলো তুমি কোন মই বোলে তাই ইনষ্টাগ্ৰামৰ পৰা ফটো লৈ মই প্ৰফাইল পিকচাৰ দি থৈছোঁ একাউণ্ট খুলি তেনেকৈ মোক কৈছে কনফিউজ কৰিছে মানে মোক কথাটো কৈ তাৰপিছত তুমি তেনেকৈ কিয় প্ৰফাইল খুলি থৈছা বুলি মই কৈছোঁ তেওঁ নকয় তাৰপিছত কৈ তোমাক সন্মান কৰে ল'ৰাটোৱে মই বোলো কোনে কৈছে মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা মই এইবোৰ কথা গুৰুত্ব দি থাকোঁ কোনে কৈছে মই লাগিছোঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা কোনে ক'লে শিৱসাগৰ হয় তাৰপিছত তেওঁ মোক কৈছে যে হেৰি বোলে তোমাৰ সেই বোলে ভাল ল'ৰা বোলে আমুক তামুক মই নকওঁ বেয়া পাব চৰি তাৰপিছত নিশান্ত বুলি ক'লে মই তাক ফোন কৰি সুধিলোঁ যে তোমাৰ কোনোবা এক্স কিবা কিবি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰি আছিলা নেকি কিবা হৈছে নেকি তাক ক'লোঁ সি বোলে তেনেকুৱা মোৰ একো নাই একো কথা নাই কোনে দিছে কি দিছে গোটেই ঘটনাখিনি সুধিলে মোক মই ক'লোঁ তাক বিৱৰি সেইখিনি এনেকুৱা কথা এতিয়া প্ৰকৃততে সেই ঘটনাটো কোনে কৰিছে কি কথা এতিয়া প্ৰথম কথা মই এই কথালৈ আৰক্ষীক অভিযোগ দিম হা কোনে কৰিছিলে এই ঘটনাটো আৰক্ষীক অভিযোগ দিয়াৰ লগে লগে সত্য কোন অসত্য কোন ওলাই পৰিব হা পল্লৱী বৰাই প্ৰকৃততে কৰিছিলে নে বেলেগে কৰিছিলে তেওঁ কোৱা মতেতো উল্টা পুল্টা কথা কৈছে তেওঁ কোনে মেছেজ কৰিছিলে পল্লৱী বৰা নামতে আছে প্ৰকৃততে পল্লৱী বৰাই কৰিছিলে নে বেলেগে কৰিছিলে সেইটো তদন্ত কৰিলে আৰক্ষীয়ে সঠিকভাৱে গম পাব আৰু নিশানজ্যোতি বৰদলৈ কোৱা মতে মোৰ তেনেকুৱা একো নাই ঘটনা মই নাজানো পল্লৱী বৰাকো কনফাৰেঞ্চত লৈ পঠাইছে মোৰ সকলো তথ্য মোৰ ওচৰত আছে মই আপোনালোকক দিব পাৰিম ফেচবুকত মোক কি মেছেজ কৰিছিলে কি কৰিছিলে সেইখিনি ঘটনা এতিয়া প্ৰকৃততে কোনে তেনেকুৱা কাণ্ড এটা কৰিছে সেই মানুহজনক বিচৰা হ'ব তদন্ত আঁতৰলৈ অনা হ'ব এনেকৈ যিহেতু এটা একাউণ্টৰ পৰা আহিছে পল্লৱী বৰাই যদি প্ৰকৃততে সেনেকুৱা ঘটনা কৰিছিলে মানে সেইবাবে পল্লৱী বৰা দায়বদ্ধ আৰু যোনে কৰিছে সেই ঘটনাটো হা যোনে কৰিছে যিহেতু পল্লৱী বৰা নামত সেই একাউণ্টটো আহি প্ৰফাইল পিকচাৰ সটাইছে তেওঁ গম পোৱা নাই ইমান দিনে তেনেকৈ একাউণ্ট এটা আছে ইমান ফ্ৰেণ্ড চাৰ্কুল আছে কোনে কৰিছিলে প্ৰকৃততে সেই কথাটো লাগিব আৰু মই আৰক্ষীক অভিযোগ দিম অভিযোগ দিয়াৰ লগে লগে সত্যটো ওলাই আহিব আৰু আপোনালোকৰ মাজলৈ এইখিনি কথা ক'বলৈ মই আহিছিলোঁ ধন্যবাদ থেংক ইউ